আপুনি জল জীৱন মিছনৰ যেটো স্কিম সেবিলাকৰ বিষয়ে কিবা জানেনে কৰবা দেখিছেনে? নিশ্চয় জানো। আপোনাৰ গাঁৱে হৈছে এতিয়া বিকৃতা হয়, কিন্তু বৰ্তমান সময়ত এই জল জীৱন মিছনে সেই অসুবিধাখিনি দূৰ কৰিছে আৰু মানুহে এটা খোৱাৰ উপযোগী পানী গ্ৰহণ কৰিব পাৰিছে। আচ্ছা, ঠিক আছে। আৰু জল জীৱন মিছনৰ যেটো প্ৰচেছ যেটো স্কিম লৈছে সেই স্কিমে আপোনালোকক কিমান প্ৰকাৰে সুবিধা কৰিব? নিশ্চয়কৈ ভাৰত চৰকাৰে জল জীৱন মিছনৰ যি অধীনত যিখিনি কাম কৰি আছে, গাঁৱে ভূঞে হওক, চহৰত হওক, প্লেটফৰ্মত হওক, য'তেই নহওক, আজি তাৰ দ্বাৰা মানুহ উপকৃত হৈছে, উপকৃত হ'ব, ভৱিষ্যতে হ'ব। এনেধৰণৰ কিছুমান এলেকা আছে য'ত নেকি পানীৰ কোনো সুবিধাই নাই আৰু খোৱাৰ উপযোগী পানী নাই, আনকি পানীত আৰ্ছেনিক বা আইৰণযুক্ত পানী খাবলগীয়া হয়। কিন্তু এই মিছনে সেই অসুবিধাখিনি মানুহৰ দূৰ কৰিছে আৰু মানুহে তাৰ পৰা উপকৃত হৈছে, যাৰ নেকি পানীয়ে হৈছে প্ৰাণীৰ প্ৰাণ। পানী অবিহনে মানুহে জীয়াই থাকিব নোৱাৰে। বিশুদ্ধ খোৱা পানী খালে বা গ্ৰহণ কৰিলে মানুহ বহুত ধৰণৰ বেমাৰ আজাৰৰ পৰা ৰক্ষা পাব পাৰে। জল জীৱন মিছনৰ যেটো স্কিম সেই স্কিমে আপোনালোকৰ কিমান প্ৰকাৰৰ উপকাৰ কৰিব? বহুত উপকাৰ কৰিব। যেনেকৈ আমাৰ ল'ৰা ছোৱালীৰ বেমাৰ নহ'ব, ৰোগী নাথাকিব, ভাল হ'ব, বিশুদ্ধ পানীটো পাব। বিশুদ্ধ পানীটো পাব আৰু বিশুদ্ধ খোৱা পানী ব্যৱহাৰ কৰি ৰোগমুক্ত হওক। আপুনি জানেনে পৃথিৱী পৃষ্ঠৰ মাত্ৰ 3% পানীহে খোৱাৰ বাবে উপযোগী। জল জীৱন মিছনৰ দ্বাৰা আপোনাৰ ঘৰত সংযোগী নলৰ পৰিষ্কাৰ আৰু বিশুদ্ধ খোৱা পানী ব্যৱহাৰ কৰি ৰোগমুক্ত হওক। প্ৰতি 3 মাহৰ অন্তৰে অন্তৰে জনস্বাস্থ্য বিভাগৰ লগত যোগাযোগ ৰাখি পানী সমিতিৰ সহায়ত পানী পৰীক্ষা কৰক। নমস্কাৰ, মোৰ নাম শ্যামচন্দ্ৰ টেকা। হয়, আপোনাৰ ঘৰ? মোৰ ঘৰত ঠঙাগুৰা। ঠিক আছে। জল জীৱনৰ বিষয়ে ক'ৰবাত দেখিছেনে বা কিবা জানেনে আপুনি? মই ডিফু ফেকমত দেখিছোঁ। আচ্ছা, জল জীৱন মিছন আপোনালোকৰ দৰকাৰ আছেনে বা কি সুবিধা হ'ব আপোনালোকৰ? আছে। হয়। জল জীৱনৰ পানী আপোনালোকৰ সুবিধা পানী দৰকাৰ আছে আপোনালোকৰ? দৰকাৰ আছে। হয়। পানীবিলাক ক'ৰ পৰা খাইছে আপোনালোকে? কমিটি কিছুমান গঠন হৈছে তাৰ বিষয়ে গাঁৱত হৈছে কমিটিবিলাক গঠন। জল জীৱন মিছনৰ বহুতখিনি কমিটি গঠন হৈছে। আচ্ছা, বাৰু ঠিক আছে। আৰু ইয়াৰ জল জীৱন মিছনৰ যেটো প্ৰচেছ লৈছে স্কিমটো আপোনালোকৰ কিবা সুবিধা হ'বনে? এইটো নিশ্চয় সুবিধা হ'ব। বিশেষকৈ জল জীৱন মিছনৰ প্ৰচেছে আমাক নিৰোগী কৰিব আৰু এইটো যিটো গুণগত ব্যৱস্থা তাৰমানে উন্নত হৈছে আৰু খুব সুফল পাম বুলি ভাবিছোঁ। সমাজ ব্যৱস্থা সুফল হ'ব আৰু বিশেষকৈ নিৰোগী হৈ পৰিব মানুহখিনি। সুন্দৰ প্ৰচেছ এইটো। উপকাৰ মানে বহুতে উপকাৰ হ'ব। বিশেষকৈ আমি পানী বিভিন্ন কামত প্ৰায় কামতে আমাক পানীয়ে লাগি থাকে। বিশুদ্ধ পানী পালে আমাৰ সুস্বাস্থ্য আমি পাম, বেমাৰ আজাৰৰ পৰা আমাৰ ল'ৰা ছোৱালী ইত্যাদি কৰি বহুত সুবিধা হ'ব আমাৰ। কমিটিয়ে নিৰ্ধাৰণ কৰি দিয়া ন্যূনতম মাচুলক অৱহেলা নকৰি এই মিছন সফল কৰা সমূহ দায়িত্বশীল গাঁওবাসীক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গাঁৱত কিছুমান কমিটি এইবিলাক গঠন হৈছে ন? ঠিক আছে। আৰু জল জীৱনৰ যেটো স্কিমটো লৈছে সেই স্কিমে আপোনালোকৰ কি উপকাৰ হ'ব? আমাৰ সুস্বাস্থ্য হ'ব, আমাৰ ল'ৰা ছোৱালীবিলাক ভাল হ'ব। কাৰণ পানীৰেইটো মেইন মানুহৰ বেমাৰৰ কাৰণ। এইকাৰণে পৰিষ্কাৰ পানীটো পালে আমি অলপ ভাল পাওঁ আৰু ল'ৰা ছোৱালীবিলাক ভালে থাকিব, আমিও ভালে থাকিম, ৰাইজখন পানী প্ৰাণীৰ প্ৰাণ। বিশুদ্ধ খোৱা পানী ব্যৱহাৰ কৰি ৰোগমুক্ত হওক। বিশুদ্ধ খোৱা পানী সেৱন মিছনৰ পৰা আপোনালোকৰ কি উপকাৰ হ'ব? জল জীৱনৰ মিছনৰ পৰা আমাৰ এই ল'ৰা ছোৱালী বিশুদ্ধ পানী খাব পাব, সিহঁতৰ সেইবিলাকো উপকাৰ হ'ব। আমিও বেমাৰ আজাৰৰ পৰা অলপ ৰেহাই পাম ন। ঘৰে ঘৰে পানী
মিছন সেইটো সফল হ'ব বুলি আপুনি ভাবেনে? নিশ্চয়কৈ ভাবোঁ মানুহে যেতিয়া নেকি বিশুদ্ধ খোৱা পানী পাব গাঁৱে ভূঞে ঘৰে ঘৰে যেতিয়া নলী আপোনাৰ পানী যোগান আঁচনিৰ পৰা বিশুদ্ধ খোৱা পানী যাব নিশ্চয় মানুহখিনি উপকৃত হ'ব আৰু ইয়াৰ পৰা মানুহ সফল হ'ব বুলি মই অনুমান কৰিব পাৰিছোঁ। ঠিক আছে আৰু জল জীৱনৰ যিটো স্কিম সেইটো সফল হ'ব বুলি আপুনি ভাবেনে? ভাবিছোঁ নিশ্চয় সফল হ'ব। ঠিক আছে তাৰ কাৰণে আপোনালোকে সহায় সহযোগ কৰিব লাগিব। আমি আগবাঢ়িম আমি এইখিনি আগবাঢ়িবলৈ ৰাজি আছোঁ। আৰু জল জীৱন মিছন সফল হ'ব বুলি ভাবেনে আপুনি? নিশ্চয় হ'ব। ভাবোঁ কিয় নহ'ব চবেই আমি একতা হৈ যদি কাম কৰোঁ আমাক বিশুদ্ধ পানীৰ বাবে আমি যদি বেমাৰ আজাৰৰ পৰা ৰক্ষা পাব পাৰোঁ আমি চবেই কাম কৰিম আমি ছাকচেছ হ'মেই এদিনাখন নাই। আৰু জল জীৱন মিছন যিটো প্ৰচেষ্টা লৈছে এইটো সফল হ'বনে? নিশ্চয় সফল হ'ব। আমি চবেই আগবাঢ়ি আহিব লাগিব চবেই সহযোগ কৰিব লাগিব সকলোৱে আৰু নিশ্চয় সফল হ'ম আমি তাৰমানে আশা কৰিছোঁ আপুনি মানে সম্পূৰ্ণ নিৰোগী হৈ থাকিম আৰু জল জীৱন মিছন। ঠিক আছে দিয়ক ধন্যবাদ আপোনালৈ।